Welcome to YouTube Education Channel. আজি তোমালোকৰ বাবে লৈ আহিছোঁ অনুশীলনী 7C। ঠিক আছে, এতিয়া তোমালোকে কিতাপখন উলিয়াই ল'বা আৰু তাত প্ৰথম প্ৰশ্নটো আছে চোৱা। আমাক সুধিছে যে তলৰ বৰ্গ সংখ্যাবোৰৰ বৰ্গমূলবোৰৰ এককৰ স্থানৰ সম্ভাৱ্য অংকবোৰ লিখা বুলি কৈছে। ইয়াত মই প্ৰথমটোকে লৈছোঁ, তাত লিখা আছে 24649। এতিয়া এই সংখ্যাটো যিকোনো এটা সংখ্যাৰ বৰ্গ বুলি কৈছে। ঠিক আছে, তো এই সংখ্যাটো এতিয়া বৰ্গমূল হ'বলৈ যাওঁতে এতিয়া বৰ্গমূলৰ এককৰ স্থানৰ অংকটো কি হ'ব? এই অংকটো ক'বলৈ যোৱাৰ আগতে মই তোমালোকক এটা অংক কৰি দেখাইছোঁ চোৱা। ইয়াত এটা অংক আমি লিখিলোঁ 64। এতিয়া এই 64ৰ যেতিয়া আমি বৰ্গমূল উলিয়াব যাম, প্ৰথমতে 64টো কাৰোবাৰ বৰ্গ হয় নহয়? তো এই 64ৰ বৰ্গমূল উলিয়াব যাওঁতে আমি পাম যে 8 এটা পাম। কেনেকৈ পাম জানানে? ইয়াত কি আছে? একক ঘৰত 4 আছে। সেই একেদৰে ইয়াতো একক ঘৰত কি আছে? 9 আছে। তেতিয়াহ'লে আমি চাব লাগিব যে কি সংখ্যা একেটা সংখ্যাকে দুবাৰ পূৰণ কৰিলে আমি 4 পাম। ইয়াত 8 যদি আমি দুটা পূৰণ কৰি দিওঁ তেতিয়া কি হ'ব বাৰু? 8 দুটা পূৰণ কৰিলে আমি কিমান পাওঁ? 64 পাম। সেইকাৰণে 8টো ইয়াৰ এটা কি হ'ব পাৰে? বৰ্গমূলৰ এককৰ স্থানৰ অংক হ'ব পাৰে। ঠিক তেনেদৰে আমি 4 পাবলৈ হ'লে 2 দুটা পূৰণ কৰি দিলে আমি 4 পাম। গতিকে 2ও সম্ভাৱ্য হ'ব পাৰে। সম্ভাৱ্য বুলি কৈছোঁ 2টো দেই। ঠিক তেনেদৰে আৰু কি সংখ্যা পূৰণ কৰিলে আমি 4 পাম? 2 পাম, 8 পাম আৰু ইয়াত নাই ন? 1 1 নহ'ব, 2 2 4 3 3 9 হয়, সেইকাৰণে নহ'ব। 4 4 হ'লে 16 হয়, সেইকাৰণে নহ'ব। 5 5 হ'লে 25, 6 6 হ'লে 36 মানে কি? একক সংখ্যাটো 6। তো ঠিক তেনেদৰে 7 7 হ'লে 49 হয়, 8 8 হ'লে 64, চ' একক সংখ্যাটো 4। গতিকে এই 64ৰ কাৰণে এইটো 8 হ'ব পাৰিছে। তাৰপিছতে 9 9 হ'লে কিমান হ'ব? ঠিক একেদৰে 81 হয়, 10 10 হ'লে 100 শূন্য হয় ন? তো এই অংকটো ঠিক তেনেদৰে আমাৰ কি আছে? 9 আছে। এইটো কোনো এটা সংখ্যাৰ বৰ্গ বুলি কৈছে। তো এই সংখ্যাটো যেতিয়া আমি এইটো সংখ্যাৰ নিচিনাকৈ বৰ্গমূল উলিয়াম, তেতিয়াহ'লে ইয়াত যিহেতু 9 আছে, এতিয়া কি সংখ্যা হ'লে আমি 9 পাম? চোৱাচোন তোমালোকে, যদি একক সংখ্যা 3 থাকে, 3 দুটা পূৰণ কৰিলে আমি 9টো পাম। ঠিক তেনেদৰে 7 যদি হয়, 7 7 গুণে 49 নহয় জানো? তেতিয়াহ'লে একক সংখ্যাটো 9 পাম। গতিকে এই অংকটোৰ কাৰণে আমি উত্তৰটো লিখিম 24649ৰ সম্ভাৱ্য 9ৰ বৰ্গমূলৰ সম্ভাৱ্য এককৰ স্থানৰ অংক হ'ল কি হ'ব পাৰে? এই 3টো আৰু 7টো। 3 আৰু 7 মানে 3 যদি আমি দুটা পূৰণ কৰোঁ তেতিয়াহ'লে আমি একক ঘৰটো কি পাম? 9 পাম। এই 9টো পাম। ঠিক তেনেদৰে 7 দুটা পূৰণ কৰিলে আমি 49 পাম, মানে একক ঘৰটো কিমান পাম? 9 পাম। আমি সেই অকল একক ঘৰটোহে চাব লাগে। সেইকাৰণে আমি 3 3 আৰু 7 7। এতিয়া এই 3 আগত তোমাৰ 2 থাকিব পাৰে, 2 থাকিব পাৰে, 3ও থাকিব পাৰে, 3 থাকিব পাৰে, বা 4 5 যি থাকিব আৰু এইকেইটা পূৰণ কৰিলে কিন্তু আমি এইটো পাম। কিন্তু একক ঘৰৰ অংকটো কিন্তু কি হ'ব লাগিব? আমাৰ 3 বা 7 হ'ব লাগিব, তেতিয়াহে আমাৰ হ'ব। ঠিক আছে, এইদৰে বাকী 1 নম্বৰ বাকীকেইটা তোমালোকে কৰিবা। ঠিক একেদৰে 2 নম্বৰ 1টো প্ৰশ্নটো চোৱা। তলৰ কোনটো সংখ্যাৰ বৰ্গমূলৰ এককৰ স্থানত 1 থাকিব? আমাৰ প্ৰথমটো দিয়া আছিলে 4096। ইয়াত 6 আছিলে, গতিকে একক ঘৰতটো 1 থাকিব নোৱাৰিব, নহয় নহয়? কাৰণ ইয়াৰ পৰা কি হয়? 1 দুটা পূৰণ কৰিলে সদায় একক ঘৰত একেই হয়। তেতিয়াহ'লে ইয়াৰ বৰ্গ সংখ্যা কোনটো হ'ব পাৰিব? গোটেইকেইটাৰ ভিতৰত তেতিয়াহ'লে আমাৰ পাৰিব 44521। ইয়াত একক ঘৰত 1 আছে। ডেট মিনছ আমি দুটা 1 পূৰণ কৰিলে মানে ইয়াৰ পৰা কি হ'ব? বৰ্গমূল উলিয়াম ন? তো গতিকে এই এনচাৰটো এইটো নহ'ব। কিন্তু কোনটো এনচাৰ হ'ব? সেই গোটেইকেইটা 1 নম্বৰ গোটেইকেইটাৰ ভিতৰত 44521 হ'ব। ঠিক তেনেদৰে 2 নম্বৰ অংকটোত চোৱা। তলৰ কোনটো সংখ্যাৰ বৰ্গমূলৰ এককৰ স্থানত 2 থাকিব? এককৰ স্থানত 2 থাকিলে আমি এটা মনত ৰাখিব লাগিব, 2 দুটা পূৰণ কৰিলে 4 হ'ব। মানে আমাক দিয়া কোনটোৰ বৰ্গ সংখ্যাটো একক ঘৰত 4 আছে? তোমালোকে অকল সেইটো চাবা। ইয়াত আছে 96
864 এইটো 4 আছেনে গতিকে এইটো সংখ্যা বাকীকেইটা সংখ্যা নহয় ঠিক আছে এইদৰে তোমালোকে 2 নম্বৰৰ বাকীকেইটা কৰিবা 3 নম্বৰ প্ৰশ্নটো চোৱা তলৰ সংখ্যাবোৰৰ বৰ্গমূলৰ শেষৰ ফালে কিমানটা শূন্য থাকিব এতিয়া চোৱা মই তোমালোকক ধৰা এটা সংখ্যা দিছো 100 ইয়াৰ বৰ্গমূল আমি কিমান পাম 100ৰ বৰ্গমূল সদায় কিমান হয় 10 হয় মানে 10 দুটা পূৰণ কৰি দিলে আমি কি পাওঁ 100 পাওঁ গতিকে 100ৰ বৰ্গমূল কিমান হ'ব 10 হ'ব ইয়াত কেইটা শূন্য আছিলে দুটা শূন্য আছিলে কিন্তু বৰ্গমূল হলে এতিয়া ধৰা 10ৰ বৰ্গ মানে 10 স্কোয়াৰ 10 স্কোয়াৰ মানে 10ৰ বৰ্গ নহয় জানো 10ৰ বৰ্গ হওঁতে এটা শূন্য আছিলে দুটা শূন্য আছিলে বৰ্গ হলে সদায় বেছি হয় আৰু বৰ্গমূল মূল মানে উৎপত্তি নহয় জানো মানে কমি আহে তো তেতিয়াহ'লে চোৱাচোন ইয়াত দুটা থাকিলে ইয়াত এটা হয় চাৰিটা থাকিলে দুটা হ'ব এতিয়া আমাৰ ইয়াত এটা অংক চোৱা তোমালোকক 2 নম্বৰটো চোৱা 5 2 9 দুটা 0 দিয়া আছে এতিয়া ইয়াৰ বৰ্গমূল লিয়াবলৈ গ'লে আমি কেইটা শূন্য পাম তেতিয়াহ'লে ইয়াত দুটা আছিলে নহয় শূন্যটো কি হয় এই দুটাৰ লগ খাই এটা হ'ব সদায় বৰ্গমূলত জোৰ জোৰকৈ থাকে ঠিক আছে চাৰিটা থকা হ'লে ধৰা আৰু এটা অংক তোমালোকক দিয়া আছে 2 2 5 এটা দুটা তিনিটা চাৰিটা তোমালোকে এনেকৈ জোৰ জোৰ বনাই দিবা জোৰ জোৰ বনাই দিলে মানে বৰ্গমূল যেতিয়া হ'ব ইয়াত এটা বুলি ধৰিবা মানে কেইটা দুটা হ'বনে তো ইয়াত দুটা এটাহে ধৰিবা গতিকে এইটোত কেইটা থাকিব শূন্য ইয়াত শূন্য থাকিব অকল এটা যেতিয়া বৰ্গমূল হ'ব ঠিক আছে বৰ্গমূল মানে এনেকৈ দিয়াৰ পাছত যেতিয়া আমি লিখিম আৰু 52900 তাহলে ইয়াৰ বৰ্গমূলটো কিমান হ'ব বুজি পালানে তোমালোকে কৰি চাবা তেতিয়া গম পাই যাবা হা তো ইয়াত এইটো অংকত কেইটা থাকিব এইটো অংকত চাৰিটা আছিলে নহয় বৰ্গমূল হলে দুটা থাকিব দুটা শূন্য থাকিব ঠিক আছে একেদৰে তোমালোকে বাকি কেইটা নিজে কৰিবা 5 নম্বৰ অংকটো তোমালোকক কৈছে যে তলৰ বৰ্গ সংখ্যাবোৰৰ বৰ্গমূলবোৰ মুঠতে কেইটা অংকৰে গঠিত হ'ব এতিয়া ধৰা 1 নম্বৰটো 4 আছে নহয় ঠিক তেনেদৰে তোমালোকৰ ধৰা 3 নম্বৰটো কিমান আছে 189 আছে ঠিক তেনেদৰে 5 নম্বৰটো তোমালোকক দিয়া আছে 14641 এতিয়া আমাক সুধিছে যে ইয়াৰ পৰা এটা ধৰ ইয়াৰ বৰ্গমূল এনেকৈ উলিয়াই দিব লাগিব মানে ঠিক আছে এতিয়া বৰ্গমূল উলিয়াই দিলে ইয়াত আমি যিটো পাম মান পাম ইয়াত তো ইয়াৰ হলে 2 হয় নহয় তো এটো 189 হলে কিমান কিমান পূৰণ কৰিলে 189 পাম আমি এতিয়া এই সংখ্যা কেইটাৰ বা অংক কেইটাৰ যেতিয়া আমি বৰ্গমূল উলিয়াম তেতিয়াহ'লে ইয়াৰ এককৰ ঘৰত আমাক সুধিছে যে কেইটা অংক থাকিব ধৰা ইয়াত এইটো 4 কাৰণে ইয়াত দুটা থাকিলে নহয় ইয়াত তিনটা হলে ইয়াত কেইটা থাকিব অংক ইয়াত এটা দুটা তিনটা চাৰিটা পাঁচটা আছে পাঁচটা থাকিলে কেইটা থাকিব ইয়াৰ বাবে তোমালোকে কি কৰিবা তোমালোকৰ কিতাপৰ উদাহৰণত এখন তালিকা আছে ঠিক আছে তালিকাখন হ'ল পেজ নম্বৰ 149 পৃষ্ঠা 149 তোমালোকৰ এখন তালিকা আছে তোমালোকে তালিকাখন চাবা তালিকাখনত লিখা আছে এফালে লিখা আছে আমাৰ বৰ্গ সংখ্যাৰ অংকৰ সংখ্যা বুলি লিখা আছে ঠিক আছে আৰু ইটো সাইডে তোমালোকৰ লিখা আছে বৰ্গমূলৰ অংকৰ সংখ্যা দেখিছা ইয়াত অংকটোত কৈছে যে এটা বা দুটা যদি অংক থাকে মানে আমাৰ ইয়াত এই অংকটো এটা ধৰা যদি 4 থাকে নতুবা ইয়াত ধৰা 64 থাকে ঠিক আছে ইয়াত আমাৰ এটা বা দুটা আছে নহয় হয়নে নহয় তেতিয়ালে ইয়াৰ যেটো বৰ্গমূল ওলাব সেই বৰ্গমূলটো কিমান বুলি কৈছে তালিকাখনৰ মতে অকল এটা ওলাব বুলি কৈছে এটা মানে চোৱাচোন 4 ৰ বৰ্গমূল কিমান 2 64 বৰ্গমূল কিমান 8 তেতিয়ালে এটা হয়নে হয় নহয় হেই কথাটো কৈছে ঠিক তেনেদৰে যদি আমাৰ তালিকাখনত 3 বা 4 তিনিটা থাকে ধৰা এটা আমাৰ এই 2 নম্বৰ অংকটো চোৱা ইয়াত তিনিটা আছে এটা দুটা তিনিটা থাকিলে ইয়াত বৰ্গমূলৰ সংখ্যা কেইটা থাকিব ইয়াত দুটা থাকিব বুলি কৈছে এটা ইয়াত যে 2 আছিল 4 বৰ্গমূল তাহলে ইয়াত কেইটা থাকিব ইয়াত এটা থাকিব অংক হয়নে নহয় আৰু এটো কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা আছে তালিকাখনত চোৱাচোন তোমালোকে 5 বা 6টা থাকিলে কেইটা অংক হ'ব বৰ্গমূলৰ সংখ্যাটো তিনিটা হ'ব বুজি পালা তোমালোকে এইদৰে
ইয়াৰ বাকী অংককেইটা কৰি ল'বা ঠিক আছে 6 নম্বৰ প্ৰশ্নটোত তোমালোকক কৈছে যে অযুগ্ম সংখ্যাৰ বিয়োগৰ সহায়ত তলৰ সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা বুলি কৈছে এতিয়া ধৰা 1 নম্বৰ আমি 100 লৈছো এতিয়া 100ৰ বৰ্গমূলটো আমি জানো 100ৰ বৰ্গমূল কিমান 10 কিন্তু আমাক কৈছে যে অযুগ্ম সংখ্যাৰ বিয়োগ এটা কেনেকৈ কৰিম চোৱা এটোটো আমাৰ ধৰা জানো কাৰণে আমি পাতিলো কিন্তু আমি কৰি দেখাব লাগিব বিয়োগ কেনেকৈ কৰিম চোৱা এটা 100ৰ পৰা প্ৰথম অযুগ্ম সংখ্যা 1 টো বিয়োগ কৰা তোমালোকে কিমান পাবা 99 পাবা তাৰ পিছত 2 নম্বৰ ষ্টেপত আকৌ এটা 99 টো থাকিব হা 99ৰ পৰা 1 ৰ পাছত অযুগ্ম সংখ্যা কি 3 হয় কিমান হ'ব 96 হ'ব ঠিক আছে ঠিক তেনেদৰে আকৌ 3 নম্বৰত 96 টোৰ পৰা আনটো অযুগ্ম সংখ্যা 1 3 আছে কি আহিলে 5 আহিলে 5 বিয়োগ কৰি আমি কিমান পাম 91 পাম এনেদৰে আমি যদি কৰি গৈ থাকো এতিয়া চোৱা একেদৰে আমি কি কৰিলো বিয়োগ কৰি আহি আছো 1 ৰ পাছত অযুগ্ম সংখ্যা 3 3 পাছত 5 5 পাছত 7 তাৰ পাছত 9 যিটো বিয়োগ কৰি পাইছো তাৰ পৰা বিয়োগ কৰিব লাগে ন ইয়াত 99 পালো 1 টো বিয়োগ কৰাৰ পাছত আকৌ 99ৰ পৰা কি অযুগ্ম সংখ্যা 3 টো বিয়োগ কৰিলো 96ৰ পৰা আকৌ 5 বিয়োগ কৰিলো ঠিক তেনেদৰে 91ৰ পৰা 7 আকৌ এটো বিয়োগ কৰি পৰা 84 টোৰ পৰা আকৌ 9 বিয়োগ কৰিলো অযুগ্ম সংখ্যা সিএলকে লিখি আছো দেই তো ঠিক তেনেদৰে আকৌ সোঁফালে চোৱা তোমালোকে 75 পৰা আকৌ 9 পাছত অযুগ্ম সংখ্যা কি 11 হয় সো 64 তাৰছত 13 বিয়োগ কৰিলে এনেকৈ আমি কিহত শূন্য পালো আমি 10 নম্বৰৰ বাৰ যেতিয়া বিয়োগ কৰিলো তেতিয়া আমি কি পালো শূন্য পালো তেতিয়া হলে অৰ্থটো কি পাও 100ৰ বৰ্গমূল তেতিয়া হলে কেই নম্বৰ বাৰ কৈছিলো 10 বাৰ কৈছিলো নহয় একানে 10 এটা আমি অলৰেডি আগতে পাই থৈছো নহয় হয়নে নহয় তেনে এনেদৰে তোমালোকে 6 নম্বৰ বাকি অংককেইটা কৰি ল'বা ঠিক আছে তোমালোকৰ 7 নম্বৰ প্ৰশ্নটোত কৈছে যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে তলৰ সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা এটা কেনেদৰে উলিয়াবা তোমালোকক 1 নম্বৰত দিছে ধৰা 784 এতিয়া এই 784ৰ মৌলিক উৎপাদক উলিয়াবলৈ হলে প্ৰথমতে আমি কি কৰিব লাগিব জানানে ছুটি নিয়মেৰে হৰণ কৰিব লাগিব তোমালোকে ছুটি নিয়মেৰে হৰণ কৰিবলৈ জানানে যদি নাজানে তোমালোকে ভিডিওটো এতিয়া চাবা ভালদৰে তেতিয়া শিকি যাবা এতিয়া ইয়াত শেষৰ এককৰ অংকটো কি আছে 4 আছে মানে যুগ্ম সংখ্যা সো আমি 2 পৰা আৰম্ভ কৰিব পাৰিম 2 এ প্ৰথমতে 7ক হৰণ কৰিব লাগে কিমান বা যাব 2 3 গুণে 6 তো 7ৰ পৰা 6 গলে 1 থাকে 1 8 মিলি 18 হয় 2 9 গুণে 18 আৰু 2 2 গুণে 4 আকৌ 2 আছে না আকৌ 2 এ পাৰিম আমি কৰিবলৈ 2 1 গুণে 2 ইয়াৰ পৰা 3 পৰা 2 গলে কি হ'ব 2 1 গুণে 2 পাইছিলো 3 পৰা 2 গলে 1 থাকে 19 হ'ব সেইকাৰণে 2 9 গুণে 18 আকৌ 1 এফালে হলে 2 6 গুণে 12 আকৌ 2 গলে 2 9 গুণে 18 আৰু 16 হল 2 8 গুণে 16 আকৌ 2 কৰিম খন যুগ্ম সংখ্যা যে আমি কৰিব পাৰি আছো হা 2 4 গুণে 8 2 9 গুণে 18 এতিয়া আমি কি কৰিম 7 7 গুণে 49 এতিয়া আমি লিখি দিম এটাকে 784 ইকুৱেল চোৱাচোন তোমালোকে 2 7 এইবিলাক সব কি হয় আমাৰ মৌলিক উৎপাদক হয়নে নহয় মৌলিক সংখ্যা সো 2 কেটা আছে দুটা এনেকে দুটা আমি জোৰ বনাই দিম সো 2 স্কয়াৰ পূৰণ 2 স্কয়াৰ পূৰণ 7 স্কয়াৰ হলনে এতিয়া আমাক কৈছে যে বৰ্গমূল লিয়াব লাগে এতিয়া 2 পূৰণ 7 সবতে ওপৰত ঘাতটো 2 2 আছিল না আমি এনেকে ঘাতটো ওপৰত লৈ লম ঠিক আছে এতিয়া আমাক উলিয়াব কৈছে যে 784ৰ বৰ্গমূল এটা 784ৰ বৰ্গমূল হলে এইফালে আমি দিব লাগিব 784 মানে আমি পাই থৈছো কি নহয় জানো সো 2 * 2 * 7 ওপৰত স্কয়াৰটো থাকিব এই স্কয়াৰ যে আছে এই স্কয়াৰতে এই বৰ্গমূল চিহ্নটো কাটন গুচি যায় তেতিয়ালে আমাৰ কিমান থাকে 2 * 2 * 7 থাকিব 2 2 গুণে 4 7 গুণে কিমান হ'ব 28 বৰ্গমূল মানে ইয়াৰ বৰ্গমূলটো হ'ল 28 ঠিক আছে এইদৰে তোমালোকে বাকি কেইটা উলিয়াই লবা হা ঠিক একেদৰে 8 নম্বৰ অংকটো যদি তোমালোকক কৰিবলৈ দিছে যে 576ৰ বৰ্গমূল উলিওৱা একেদৰে আমি কৰিব লাগিব ইয়াৰ 7 নম্বৰটো যেনেকৈ কৰিছা তোমালোকে ইয়াৰ বৰ্গমূলৰ কাৰণেও একেদৰে আমি 7 নং প্ৰশ্নৰ উত্তৰৰ দৰে কৰিলে হৈ যাব ঠিক আছে উত্তৰৰ দৰে কৰিবা এটো তোমালোকক হোমৱৰ্ক হিচাপে দি দিলো ঠিক আছে এতিয়া 9 নম্বৰ প্ৰশ্নটো কৈছে যে মান উলিওৱা এতিয়া ধৰা তোমালোকক 400ৰ বৰ্গমূলটো উলিয়াব কৈছে
এতিয়া 400 বৰ্গমূল উলিয়াবলৈ হ'লে আমি কিহে পূৰণ কৰিলে এতিয়া 400 হয় আমি জানো যে 20 পূৰণ 20 যদি পূৰণ কৰোঁ তেতিয়াহ'লে 400 হ'বনে তেতিয়াহ'লে কিমান জানিছেনে 20 দুটা মানে কি 20 স্কোৱাৰ নহয় জানো এই স্কোৱাৰটোৰ বৰ্গমূল চিনটোৱে মই কাট খাই যায় বুলি ইয়া অকমান আগৰ ভিডিঅ'টোত অংকটোত কৈছিলোঁ নে তেতিয়াহ'লে এই স্কোৱাৰটোৱে এই ৰুট অফ চিনটো যেতিয়া কাটন গুচি যাব তেতিয়াহ'লে এইটো কি হ'ব 20 হ'ব সো এই 400 বৰ্গমূল কিমান হ'ব 20 হ'ব ঠিক একেদৰে তোমালোকক যদি এটা ধৰা বৰ্গমূল 729 উলিয়াব দিছে এতিয়া তোমালোকে নাজানা যে 20 আৰু 20 পূৰণ কৰিলে 400 হয় এটো তোমালোকে নাজানিছিলা তেতিয়া কেনেকৈ উলিয়াবা তেতিয়া তোমালোকে কি কৰিবা ওপৰত তোমালোকক এটা মই অংক কৰিছিলো 7 নং প্ৰশ্নৰ অংকখিনি যে কৰি দিছিলো 7 নং প্ৰশ্নৰ অংকখিনি কৰাৰ নিচিনাকে এই অংকখিনি ছুটি নিয়মে হৰণ কৰি তাৰ উৎপাদক উলিয়াবা তাৰ পাছতে অংকটো তেতিয়া উত্তৰটো ওলাই যাব ঠিক আছে এই 10 নম্বৰ প্ৰশ্নটো আমাক কি বুলি কৈছে হৰণ পদ্ধতিৰে তলৰ সংখ্যাবোৰৰ ধনাত্মক বৰ্গমূল নিৰ্ণয় কৰা বুলি কৈছে আমি সৰু সংখ্যা ধৰা আমাক যদি ধৰা 4 দিয়া আছে আমি তাৰ বৰ্গমূল 2 বুলি জানো কিন্তু যেতিয়া আমাৰ এটা ডাঙৰ অংক দিব ধৰা এটা তোমালোকক দিছে 2 নম্বৰটো ইয়াত দিছে যে 1225 এটা ডাঙৰ এটা সংখ্যা আমি অতি সোনকালে মুখতে খপকে আমি কৈ দিব নোৱাৰো যে ইয়াৰ বৰ্গমূল 2 বা ইয়াৰ বৰ্গমূল কিমান হয় আমি কৈ দিব নোৱাৰো এই বৰ্গমূল উলিয়াবৰ কাৰণে তোমালোকে মোৰ এই চেনেলটো একদম প্ৰথমতে এটা বৰ্গমূল নিৰ্ণয় কৰাৰ ভিডিও বনাই থোৱা আছে তোমালোকে সেই ভিডিওটো চাবা আৰু চালে কেনেদৰে এই ডাঙৰ সংখ্যা বা দশমিকত থকা সংখ্যাটোৰ বৰ্গমূল নিৰ্ণয় কৰিব পাৰি তোমালোকে স্পষ্টকৈ বুজি পাবা আৰু তোমালোকৰ কিতাপৰ উদাহৰণতো অংকবিলাক কৰা আছে তথাপিও মই ইয়াতো এই অংকটো কেইদৰে বৰ্গমূল উলিয়াব পাৰে মই তোমালোকক দেখুৱাইছো চোৱা প্ৰথমে তোমালোকে কি কৰিবা এনেকৈ যিটো আছে পাতিবা ঠিক আছে তাৰ পিছতে এই হুঁফালৰ পৰা তোমালোকে জোৰ পাতি দিবা ঠিক আছে এতিয়া জোৰ পতাৰ পাছত এটা 12 আছে নহয় এতিয়া ইয়াত এনেকুৱা এটা সংখ্যা ল'ব লাগিব যিটো সংখ্যা আমি দুবাৰ পূৰণ কৰিলে হয় 12 পাব লাগিব বা তাতকৈ কম পাব লাগিব এতিয়া যদি ইয়াত মই 4 এটা লওঁ তেতিয়ালে ইয়াত মই 12টো 4 দিব লাগিব তেতিয়া আমি জানো নহয় চোৱা 4 পূৰণ 4 হলে 16 হে হয় কিন্তু আমাৰ ইয়াত 12 আছে না সেইকাৰণে আমি 4টো ল'ব নোৱাৰো তেতিয়ালে আমি যদি 3 পূৰণ 3 লওঁ তেতিয়ালে কিমান হ'ব 9 হ'বনে 9টো 12তকৈ সৰু গতিকে ইয়াতো 3 এটা পাতিব লাগিব ইয়াতো 3 এটা পাতিব লাগিব এই 3 পূৰণ কৰিলে কিমান হ'ব 9 হ'ব যেহেতু অংকটো আমি বৰ্গ উলিয়াব গৈছো বৰ্গ মানে কি একে সংখ্যা দুবাৰ পূৰণ কৰাটো কথা কৈছে হয়নে নহয় তো এটা 12 পৰা 9 গলে কিমান থাকিব 3 থাকিব আৰু আগতে আমি যিবিলাক অংক হৰণ কৰিছিলো তাত অকল এটা নামি আহিছিল কিন্তু মই অলৰেডি ইয়াত কি কৈছো জোৰ বনাই থৈছো নহয় তোমালোকে যেনেকৈ বন্ধু বান্ধৱী এনেকৈ হোৱা ন তো এই জোৰ গলে দুইটা আহিব নগলে এটাও নাযায় মানে সেইকাৰণে দুইটা নামি আহিব এতিয়া ইয়াত 25 টো নামি আহিলে ঠিক আছে এতিয়া আমাৰ ইয়াত যে বাৰ 3 এটা আসলে নাই এই 3তে ওপৰ বাৰ 3তে তোমালোকে কি কৰি দিবা যোগ কৰি দিবা 3 আৰু 3 যোগ কৰিলে কিমান হ'ব 6 হ'ব তাৰপিছত আমি কি কৰিম সেই বাৰ দুটা যোগ কৰি দিম এই বাৰ দুটা ঠিক আছে এটা 6 হৈ গ'ল এতিয়া এই আৰু এটা ইয়াত যদি এটা থাকে ইয়াত দুটা হ'ব ইয়াত তিনটা হ'ব এনেকৈ বাঢ়ি গৈ থাকে এতিয়া আমি এনেকুৱা এটা সংখ্যা ইয়াত পাতিব লাগিব আৰু সেই সংখ্যাতে ইয়াক পূৰণ কৰিলে আমি এটো পাব লাগিব চোৱাখন তোমালোকে এতিয়া ইয়াত একৰ ঘৰত কি আছে 5 আছে তেতিয়াহ'লে আমি এতিয়া 6ৰ এই সাইডটোত আমি এনেকুৱা এটা সংখ্যা বহাব লাগিব যিটো সংখ্যা দুবাৰ পূৰণ কৰিলে এই 5টো আহিব আমি জানো অকল 5 আছে তেনেকুৱা এটা সংখ্যা বেলেগ সংখ্যাবিলাক নাই সো 5 এ যদি পূৰণ কৰি দিও 5 5 গুণে 25 5 উকলে 2 5 6 গুণে 30 2 কিমান হ'ব 32 হ'বনে সো এটো ওলালে 325 সো এই কি যেটা 5টো পাতিবা এই 5টো ইয়াতো পাতিব লাগিব 5টো ঠিক আছে ইয়াটা বিয়োগ কৰিলে কিমান 0 হ'ব তেতিয়াহলে আমি পাই গলো এতেকে বৰ্গমূল 1225 ইকুৱেল কিমান হ'ব 35 এইটো এটা উত্তৰ একেদৰে তোমালোকে বাকি কেটাও কৰিবা ঠিক আছে 11 নম্বৰটো চোৱা এটা দশমিকত আছে একেদৰে আমি কৰিব লাগিব কিন্তু অংকটো কিহত আছে আমাৰ দশমিকত আছে তোমালোকক মই কৈছো 2 নম্বৰটো কৈ দিছো ইয়াত আছে 141.61 বুলি আছে এটা এই অংকটো আমি এটা দশমিকত উলিয়াব লাগে এই অংকটো দশমিকত উলিয়াব লাগে কেনে কৰিব লাগিব চোৱা 141.61 আৰু ইয়াৰ বৰ্গমূল উলিয়াব লাগে ঠিক আছে এতিয়া মই কৈছিলো জোৰ পাতিব লাগিব নহয় ইফালৰ পৰা জোৰ পাতি আহিলা ইয়াত একটো অকলে আছে নহয় তো তেতিয়ালে আমি এক অকলে হেলে কিনো এক দুটা পূৰণ কৰিলে আমি এক পাম
হয়নে নহয় চ' ইয়াত 1 এটা দিলে নহয় ইয়াতো 1 দিলে চ' 1 লগত 1 দি দিলোঁ তেতিয়া এতিয়া জোৰকৈ নামি আহিব কাৰণে 41 নামি আহিলে এতিয়া মই ইয়াৰ আগৰ অংকটো তোমালোকক দেখুৱাইছিলোঁ যে এই দুটা যোগ কৰি দিব লাগিব এইটা যোগ কৰিলে কিমান হ'ব 2 হ'ব ইয়াত এটাই হৰণ কৰিছিলোঁ নহয় ইয়াত আমি দুটা হৰণ কৰিব লাগিব এতিয়া এইখিনিত এনেকুৱা এটা সংখ্যা পাতিব লাগিব যিটো সংখ্যা পাতিলে আকৌ সেইটো পূৰণ কৰিলে কিমান হ'ব 41 হ'ব লাগিব নহয় এতিয়া ধৰ 2 আছে নহয় মই এইডোখৰত আৰু এটা যদি 2 পাতি দিওঁ সেই দুইটা আকৌ ইয়াক পূৰণ কৰিব লাগিব তেতিয়া কিমান হ'ব 44 হ'ব ইয়াত 41 আছে তো আমি পাতিব নোৱাৰিম এইটো নহ'ব তেতিয়া আমি 2 আছিলোঁ এইডোখৰত কি পাতিম 1 এটা পাতিম তেতিয়া একে পূৰণ কৰিব তেতিয়া কিমান হ'ব 21 হ'বনে 41তকৈ সৰু চ' এইখিনিত মই 1 এটা পাতিলোঁ নহয় ইয়াত বাৰটো 1 এটা দি দিব লাগিব ঠিক আছে তো কিমান হ'ব 21 হ'ব 0 হ'ল 4 2 গ'লে 2 এতিয়া ইয়াত দশমিকটো আছিলে না ওপৰলৈ উঠাই দিয়া তাৰপিছত এই 61 দুইটাত আমি কাৰণ আগৰ অংকটোতো মই কৈছিলোঁ যে ইয়াত আমি যেহেতু বৰ্গ কৰিবলৈ গৈ আছোঁ গতিকে জোৰকৈ নামি আহিব হয়নে নহয় তো এতিয়া ইয়াত এটা আছিলে ইয়াত দুটা ইয়াত আকৌ 3টা হ'ব এতিয়া এই যে 21 নতুনকৈ পালোঁ নাই এই 21টোৰ লগত ওপৰত এই নতুন 1টো যে এই আগতো নহয় এইটোৰ লগত এইটো হয় এইটোৱে হয় এই 21টোৰ লগত এই অকল 1টো নতুন 1টো ইয়াৰ 1টোৰ লগত এইটো 1ৰহে সম্পৰ্ক আছে যোগ কৰি দিব লাগিব 21 1কে যোগ কৰিলে কিমান হ'ব 22 হ'ব এতিয়া ইমান 22 পাতিম কিন্তু এইখিনিত আৰু এটা অংক বহাব লাগিব ইয়াত কি আছে 1 আছে এতিয়া 1 থাকিলে আমি কি পূৰণ কৰিলে এইটো 1 হ'ব এইটো চাব লাগিব আমি জানো যে 9 9 গুণে 81 চ' 2 এইখিনিত 9 দিম আকৌ ইয়াক কিহে 9 পূৰণ কৰি দিম তেতিয়া কিমান হয় চাম তেতিয়া ইয়াত চাওঁচোন ইয়াত আমাৰ 20 আছে কিন্তু 9 দুগুণে 18 হয় বহুত বেছি হৈ যাব নেকি চাম আমি 9 9 গুণে আৰু এটা কথা আমি প্ৰথমতে 9টোলৈ নাযাওঁ আমি প্ৰথমতে 2 2 3টো পূৰণ কৰিম সদায় সৰুৰ পৰা যাম কাৰণ 3 ইয়াত 3 নহ'বই ন ইয়াত 1হে আছে চ' য়েছ 9 যাব 9 9 গুণে 81 1 কৰিলে 8 9 দুগুণে 18 8 8 16 এই 26 নাই 6 বহিলে কৰিলে 2 আকৌ 9 দুগুণে 18 18 2 কিমান 20 ওলাই থাকিলে 2061 চ' এইখিনিত 9 পাতিলে এই 12টোতো আমি কি দিব লাগিব 9টো দিব লাগিব তেতিয়া আমাৰ ইয়াত কিমান ল'ব 2061 তেতিয়া মিলি থাকিলে 0 হ'লনে নাই ভাগ শেষটো এতেকে 141.61 বৰ্গমূল কিমান হ'ব 11.9 এইদৰে তোমালোকে বাকীকেইটাও কৰিব লাগিব 13 নম্বৰ প্ৰশ্নটো 13টো কৰাৰ আগতে 12 নম্বৰটো তোমালোকক কৈ দিছোঁ চোৱা 12 নম্বৰটোত আমাক কৈছে যে এটা বৰ্গৰ কালি দিয়া আছে বৰ্গৰ কালি আমাক দিছে কিমান দিছে 590.49 বৰ্গ সেন্টিমিটাৰ বুলি দিছে আমাক ঠিক আছে এতিয়া আমি জানো যে বৰ্গৰ কালি সূত্ৰটো কি বা বৰ্গৰ কালি সূত্ৰটো হ'ল বাহু স্কয়াৰ নহয় জানো বাহু স্কয়াৰ 590.49 এই স্কয়াৰটো ইফালে গুচি গ'লে কি হ'ব জানানে এনেকৈ বৰ্গমূল হৈ যাব 590.49 হৈ যাব এতিয়া এই যে এইটো হৰণ কৰিবলৈ দিলে নাই এনেকৈ তোমালোকে 590.49 মই তোমালোকক ইয়াৰ আগৰ অংকটোত যে কৰি দিছিলোঁ ঠিক একেদৰে তোমালোকে হৰণ কৰিবা হৰণ কৰি যিটো মান পাবা সেইটো হ'ল বাহুৰ দিশ বুলি কৈ আৰু ইয়াত পাতি দিবা সেইটো তোমালোকক হোমৱৰ্ক দিলোঁ ঠিক আছে তোমালোকে ইয়াৰ আগৰ 11 নম্বৰ যে মই অংক কৰি দিছিলোঁ 11 নম্বৰ অংকত যিদৰে হৰণ কৰিছিলোঁ সেইদৰে হৰণ কৰি বৰ্গমূলটো নিৰ্ণয় কৰি ল'বা ঠিক আছে 13 নম্বৰ প্ৰশ্নটো চোৱা আমাক কৈছে যে এটা কোঠাত মুঠতে কিমান আছে 169 ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছে বুলি কৈছে আমাৰ 169 জন বা জনী তাৰপিছত কৈছে যে ছাত্ৰ ছাত্ৰী কেইজনক এনেদৰে শাৰীত থিয় হ'বলৈ কোৱা হ'ল যাতে শাৰীৰ সংখ্যা যিমান প্ৰতিটো শাৰীতে সিমানজনকৈ ছাত্ৰ ছাত্ৰী থাকে বুলি কৈছে মানে কথাটো কি বুজাইছে বাৰু শাৰী যিমান হ'ব ছাত্ৰ ছাত্ৰীৰ সংখ্যাও সিমান হ'ব লাগিব শাৰী যদি ধৰা 13টা আছে তে প্ৰত্যেকটো শাৰীত 13 জনীকে ছোৱালী থাকিব বুলি কৈছে মানে ধৰা 13 পূৰণ 13 তেতিয়াহে আমাৰ বৰ্গমূলটো ওলাব 169 বুজি পালানে এতিয়া আমাক কৈছে যে তেওঁলোকে গঠন কৰা শাৰীৰ সংখ্যা এইটো উলিয়াব কৈছে এতেকে গঠন কৰা শাৰীৰ সংখ্যা সমান এই বৰ্গমূল চিন দি পেলাই 169 লিখিব লাগিব এতিয়া 169 কিহে হয় আমি জানো
13 দুটা পূৰণ কৰি দিলে 169 হয় আকৌ 13 দুটা মানে কিবা 13 ওপৰত স্কোৱাৰতে ৰুট অভাৰ চিনটো কি হৈ যাব কাটন হৈ যাব তেতিয়াহ'লে 13 থাকিব নাই তেতিয়াহ'লে এটা শাৰীত কিমান ছাত্ৰ ছাত্ৰী আছে 13 জনকে আছে এইটোৱে তাৰ হ'ল উত্তৰ ঠিক আছে লগতে তোমালোকে অনুশীলনী 7D টো চোৱা অনুশীলনী 7D ত আমাক কৈছে যে 1 নম্বৰ প্ৰশ্নটোত কৈছে আমাক তলৰ সংখ্যাবোৰৰ ধনাত্মক বৰ্গমূল নিৰ্ণয় কৰা বুলি কৈছে ইয়াত তোমালোকে চোৱা 1 নম্বৰটো আমাক দিয়া আছে 36 আৰু 25 ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিবলৈ আছে তেতিয়াহ'লে বৰ্গমূল চিনটো দি দিবা তেতিয়াহ'লে এনেকৈ যদি বৰ্গমূল চিন থাকে তেতিয়া ওপৰটোৰ কাৰণেও আমি সুকীয়াকৈ আৰু তলটোৰ কাৰণেও আমি সুকীয়াকৈ বৰ্গমূল চিন লিখিব পাৰোঁ ঠিক আছে তাৰপিছত আমি কি কৰিম আমি জানো নহয় কিহে 6 দুটা সেইকাৰণে 6 স্কুৱেৰ 5 দুটা তেতিয়া কি হয় 5 × 25 হয় এতিয়া মই ইয়াৰ আগৰ অনুশীলনী তোমালোকক কৈ দিছিলোঁ যে স্কোৱাৰটো থাকিলে ওপৰ ৰুট অভাৰ চিনটো বৰ্গমূল চিনটো আঁতৰি যায় তেতিয়াহ'লে এনচাৰটো কিমান হ'ব 6/5 হ'ব এইটো তাৰ উত্তৰ ঠিক তেনেদৰে ইয়াত মিশ্ৰ ভগ্নাংশটো দি দিছে চোৱা তোমালোকে 4 নম্বৰটো দিছে চোৱা তোমালোকৰ যে 3 আৰু 4 এফালে 64 দিয়া আছে এনেদৰে থাকিলে আমি প্ৰথমতে অপ্ৰকৃত ভগ্নাংশ বনাই ল'ব লাগিব এই 64 হৰটো একেই থাকিব 64টোৱে 3টোৱে পূৰণ কৰি যিটো পাম তাৰ লগত কি কৰিম আমি 4টো যোগ কৰি দিম চোৱা এতিয়া প্ৰথমতে 64 লগত আমি 3টো কি কৰিব লাগিব যোগ কৰিব লাগিব এই যে 3টো যে এটা কি পূৰণ কৰিব লাগিব পূৰণ কৰিবলৈ 3 × 4 = 12 2 কৰিলে 1 3 × 4 = 18কে 19 আৰু সেই যিটো পাম তাৰ লগত ওপৰ এই 4টো কি কৰিব লাগিব আমি যোগ কৰিব লাগিব এতিয়া 4টো আমি যোগ কৰিম 4 2 6 আৰু 196 ইয়াত আমি লিখি দিম 196 ঠিক আছে এতিয়া ইয়াৰ বৰ্গমূল উলিয়াব লাগে এতেকে 196 / 64 এনেকৈ বৰ্গমূল উলিয়াব লাগে এটা কিমান হ'ব চোৱা আমি এটা সুকীয়াকে লিখিম এটো সুকীয়াকে লিখিম এতিয়া ইয়াত কিমান হ'ব 196 মানে কিমান 14 দুটা পূৰণ কৰিলে 196 হয় আৰু 8 দুটা পূৰণ কৰিলে 64 হয় তেতিয়াহ'লে কিমান হ'ব 14/8 এতিয়া আমি যদি কাটনো যায় কাটি দিব লাগিব চোৱা 2 যাব 2 7 × 14 2 যাব 2 4 × 8 তেতিয়াহ'লে এনচাৰটো কিমান হ'ব 7/4 যদি কাটন নাযায় ইয়াৰ আগৰ অংকটোৰ নিচিনাকৈ আমি ৰাখি দিম যদি কাটন যায় কাটি দিম ঠিক আছে এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা তাত তোমালোকৰ নাম্বাৰ 5টো কৈ দিছোঁ ইয়াত এতিয়া একেই অংশ 100 আৰু তলত আছে কিমান 169 আমি আগৰ অংকটো কৰা নিচিনাকৈ ছেপাৰেটকৈ লিখিম 100 লিখিম 169 লিখিম হয়নে নহয় তো আমি জানো 10 দুটা পূৰণ কৰিলে 100 হয় ঠিক তেনেদৰে 13 দুটা পূৰণ কৰিলে 169 হয় তো স্কোৱাৰতে ৰুট অভাৰ চিনটো কাটি গ'ল তেতিয়াহ'লে 10 / কিমান হ'ব 13 হ'ব এইটো তাৰ উত্তৰ ঠিক একেদৰে মই 3 নম্বৰৰ এটা কৈ দিছোঁ চোৱা 3 নম্বৰ অংক তোমালোকক মই 5টোকে কৈ দিছোঁ ইয়াত আছে ৰুট অভাৰ 80 আছে আৰু ইয়াত আছে 45 আছে 80 মানে কিহে 80 হয় আমি জানো 5 × 16 5 × 80 পূৰণ আৰু আমি জানো 3 × 15 45 হয়নে এতিয়া এনেকৈ যে পূৰণ থাকে নহয় তেতিয়া আমি গোটেইকেইটা একেলগতে লিখি দিব পাৰোঁ এনেকৈ ঠিক আছে একেটা যোগ থাকিলে বা বিয়োগ থাকিলে আমি নোৱাৰোঁ কিন্তু পূৰণ থাকিলে এনেকৈ আমি একেটা বৰ্গমূল চিহ্নৰ তলত চব লৈ আহিব পাৰোঁ হয়নে এতিয়া চোৱা 16টো এতিয়া এই 3টোৱে আৰু এই 5টোৱে কি হৈ যাব 15 হৈ যাব নহয় আৰু ইয়াত 16 এইটো 15 হৈ গ'ল আকৌ এইটো 15 হৈ গ'ল এই 5টোৱে 3টো আমি পূৰণ কৰি দিলোঁ 15 হৈ গ'ল এতিয়া চোৱা 16 মানে হ'ল 4 স্কুৱেৰ 4 × 4 = 16 নহয় জানো ঠিক তেনেদৰে আকৌ 15 আমি কিমান পালোঁ দুটা পালোঁ মই তোমালোকক ইয়াৰ আগৰ অংকটো কৈয়ে দিছিলোঁ যে যদি এই স্কোৱাৰ ওপৰত যদি বৰ্গমূল চিন থাকে তেতিয়া আমি আঁতৰাই দিব পাৰোঁ নহয় আৰু এনেকৈ পূৰণ চিন থাকিলে আমি সুকীয়াকৈ লিখি ল'ব পাৰোঁ আকৌ এনেকৈ হ'ল এতিয়া আমি কি কৰি দিম এই বৰ্গমূল চিনটোত আঁতৰাই দিম 4 × 15 4 × 15 কিমান বাৰু 4 × 15 60
তেতিয়াহ'লে আমাৰ এই অংকটোৰ উত্তৰ কিমান হ'ব 60 ঠিক আছে আৰু বাকী অংককেইটা তোমালোকে কৰিবা এইদৰে আগলৈ তোমালোকে নতুন অনুশীলনীৰ অংকবিলাকৰ উত্তৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকৰ যদি অংকবিলাক কৰি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে তোমালোকৰ বন্ধুবৰ্গলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে শ্বেয়াৰ কৰি দিবা